হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আজি আমি এই ভিডিঅ'টিত ইণ্ডিয়ান হিষ্ট্ৰী ভাৰতৰ ইতিহাস সম্পৰ্কে অতি দৰকাৰী 20টা প্ৰশ্ন আলোচনা কৰিব লৈছোঁ। আৰু এই প্ৰশ্নসমূহ বৰ্তমান সময়ত যিসকলে BEd এণ্ট্ৰেন্স এক্সাম DLEd এণ্ট্ৰেন্স এক্সামৰ প্ৰস্তুতি চলাই আছে বা অন্যান্য যিখিনি কম্পিটিটিভ এক্সামৰ আছে তাৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, আপোনালোকে নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ প্ৰথমে জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্নটি আছে, when did the first battle of Panipat take place? পানিপথৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল? আমাক বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 1, 5, 2, 6। অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। আমি নিশ্চয় সকলোৱে জানো যে পানিপথৰ সৰ্বমুঠ 3টা যুদ্ধ হৈছিল আৰু সেইকেইটা কেতিয়া হৈছিল, কাৰ মাজত হৈছিল, কোনে বিজয় হৈছিল, এই সম্পৰ্কে আমাক প্ৰায়ে প্ৰশ্ন দিয়ে দেখা যায়। গতিকে আপোনালোকে কাইণ্ডলি সেইখিনি নোট ডাউন কৰি ল'ব। আহকচোন বাৰু তাকে এবাৰ জানি লওঁ। চাওক, পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 চনৰ 20 এপ্ৰিল তাৰিখে বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত, আৰু বাবৰে জয়লাভ কৰিছিল আৰু মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1556 চনত 5 নৱেম্বৰ তাৰিখে আকবৰ আৰু হিমুৰ মাজত যুদ্ধ হৈছিল। ইয়াতে মোগল সম্ৰাট আকবৰে জয়লাভ কৰিছিল। আৰু পানিপথৰ তৃতীয় যুদ্ধ 1761 চনৰ 14 জানুৱাৰী তাৰিখে হৈছিল। ইয়াতে মাৰাঠা কনফেডাৰেচি আৰু দুৰাণী এম্পায়াৰৰ মাজত হৈছিল আৰু দুৰাণী এম্পায়াৰ ইয়াতে জয়লাভ কৰিছিল। এই তালিকাটো খুবেই গুৰুত্বপূৰ্ণ হয়। বিশেষকৈ আপোনাক চনটো দিয়ে বা কেতিয়াবা এই প্ৰথম বা দ্বিতীয়টো কাৰ কাৰ মাজত হৈছিল সেই বিষয়ে আপোনাক প্ৰশ্ন প্ৰায়ে দিয়ে দেখা যায়। গতিকে আপুনি কাইণ্ডলি নোট ডাউন কৰি ল'ব। পৰৱৰ্তী প্ৰশ্ন, হু ৱাজ অলছ' ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী? কোনজন ব্যক্তিক সীমান্ত গান্ধী নামেৰেও জনাজাত আছিল? ইয়াত বিকল্প দিছে খান আব্দুল গফৰ খান, জৱাহৰলাল নেহৰু, মতিলাল নেহৰু, দাদাভাই নওৰোজী। ইয়াৰে অপশ্যন এ আমাক যিটো দিয়া আছে খান আব্দুল গফৰ খান, এইগৰাকী ব্যক্তিক সীমান্ত গান্ধী বা ফ্ৰণ্টিয়াৰ গান্ধী নামেৰেও জনা গৈছিল। এই সম্পৰ্কে আৰু কেইটামান কথা যে ইন 1929 খান আব্দুল গফৰ খান ফাউণ্ডেড দ্য ৰেড শ্বাৰ্ট মুভমেণ্ট। খুদাই খিদমতগাৰ তেখেতে আৰম্ভ কৰিছিল। গতিকে আপোনাক দিব পাৰে যে ৰেড শ্বাৰ্ট মুভমেণ্টৰ সৈতে কোনগৰাকী ব্যক্তি জড়িত আছিল বা খুদাই খিদমতগাৰ ইয়াৰ সৈতে কোনগৰাকী ব্যক্তি জড়িত আছিল। উত্তৰটি হ'ব খান আব্দুল গফৰ খান। এইগৰাকী হৈছে খান আব্দুল গফৰ খান। কুৱেশ্যন নম্বৰ 3, ইন হুইচ ইয়েৰ পাৰ্টিশ্যন অফ বেংগল ৱাজ এনাল্ড? কোন চনত বংগ বিভাজন প্ৰত্যাহাৰ কৰা হৈছিল? আমি নিশ্চয় সকলোৱে জানো যে 1905 চনত লৰ্ড নাথানিয়েল কাৰ্জনৰ দিনত বংগ বিভাজন কৰা হৈছিল, পূৰ্ববংগ আৰু পশ্চিমবংগ। এই বংগ বিভাজন এটা সময় আকৌ প্ৰত্যাহাৰো কৰা হৈছিল। চনটি হৈছে 1911 চন। The partition of Bengal was annulled in 1911 by Lord Hardinge. It was done in the response to the Swadeshi movement's riots in protest against their policy. যেতিয়া বংগ বিভাজন হৈছিল, পাৰ্টিশ্যন অফ বেংগল হৈছিল, তেতিয়া ভাৰতৰ বিভিন্ন প্ৰান্তত স্বদেশী আন্দোলনটি গঢ় লৈ উঠিছিল। স্বদেশী বিদ্যালয়, স্বদেশী বিভিন্ন প্ৰতিষ্ঠান এনেকুৱা হোৱাৰ বিপৰীতে 1911 চনত এই বংগ বিভাজন প্ৰত্যাহাৰ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, হু ফাউণ্ডেড দ্য আৰ্য সমাজ? আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত বিকল্প দি আছে স্বামী দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, বংকিম চন্দ্ৰ চেটাৰ্জী, ৰাজা ৰামমোহন ৰায়। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে স্বামী দয়ানন্দ সৰস্বতী। অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। Arya Samaj was founded by Swami Dayanand Saraswati in 1875. The organization voiced for causes like widow remedies and education of girl children. আৰ্য সমাজে বিশেষকৈ মহিলাসকলৰ মানে যিসকলে বিধৱা মহিলাসকলৰ পুনৰ বিবাহৰ আৰু স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ কাম তেওঁলোকে কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি মানে সভানেত্ৰী হয় আচলতে কোন আছিল? বিকল্প দিছে অৰুণা আছফ আলী, এনি বেচান্ত, সৰোজিনী নাইডু, বিজয়লক্ষ্মী পণ্ডিত। শুদ্ধ উত্তৰ হ'ব এনি বেচান্ত। আৰু তেখেতে 1917 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো কলিকতা অধিৱেশন হৈছিল তাত তেখেতে সভাপতিত্ব কৰিছিল আৰু এইগৰাকী হৈছে এনি বেচান্ত। অন্য এটা প্ৰশ্ন দিব পাৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? তেতিয়া হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু আমি নিশ্চয় সকলোৱে জানো যে 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল বম্বেত আৰু ইয়াৰ প্ৰথম অধিৱেশন বম্বেত অনুষ্ঠিত হৈছিল। আৰু এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ক্ষেত্ৰত এলেন অক্টিভিয়ান হিউম যিজন ইংৰাজী বিষয়ে সহায় কৰিছিল, তেখেতৰ নাম হৈছে এলেন অক্টিভিয়ান হিউম, AO হিউম।
দ্য হোম রুল লীগ মুভমেন্ট ওয়াজ স্টার্টেড বাই হোম রুল লীগ আন্দোলন কোনে আৰম্ভ কৰিছিল বিকল্প দিছে ভগত সিং বিপিন চন্দ্ৰ পাল ৰাজা ৰামমোহন ৰায় এনি বেসান্ত ইয়াৰ শুদ্ধ উত্তৰ হৈছে এনি বেসান্ত কেতিয়াবা দিব পাৰে যে কোনে কোনে আৰম্ভ কৰিছিল তেতিয়া কিন্তু এনি বেসান্তৰ লগত আৰু এটা নাম সংযোজন কৰিব লাগে তেখেত হৈছে বিজি তিলক বাল গংগাধৰ তিলক Yes, sir. Any Besant launched the Home Rule League in September 1916 at Madras along with Bal Gangadhar Tilak. Which of the following started with the Dandi March? নিম্নলিখিত কোনটো দাণ্ডি যাত্ৰা হৈতে আৰম্ভ হৈছিল ইয়াত চাওক সিভিল ডিজঅবিডিয়েন্স মুভমেন্ট কুইট ইণ্ডিয়া মুভমেন্ট চিপাহী মিউটিনি নন কোঅপাৰেশ্যন মুভমেন্ট ইয়াৰ আছিল চাওক ভাৰত ত্যাগ আন্দোলন 1942 হৈছিল আৰু চিপাহী বিদ্ৰোহ 1857 চনত গতিকে এই দুটাৰ এটাও নহয় এইটো আছিল 1857 গতিকে এই দুটাৰ বাদে এ আৰু সি এ আৰু ডিৰ মাজত কোনটো হ'ব আমি তাকে বিচাৰিব লাগে ইয়াত চাওক সিভিল ডিজঅবিডিয়েন্স মুভমেন্ট এই আন্দোলন হৈতে দাণ্ডি যাত্ৰা আইন অমান্য আন্দোলন যেতিয়া ইংৰাজ চৰকাৰে লুনৰ ওপৰত কৰ লগাইছিল সল্ট নিমখৰ ওপৰত তেতিয়া মহাত্মা গান্ধী আৰু তেওঁলোকৰ অনুগামীসকলে গৈ সাগৰৰ পাৰত গৈ তেওঁলোকে নিজে লুন প্ৰস্তুত কৰি সেই কৰ দিয়াত অস্বীকাৰ কৰিছিল আইন মানে ভংগ কৰিছিল ইয়াত চাওক আৰু কেইটামান কথা জানিল যে মহাত্মা গান্ধীৰ এই দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল 1930 চনৰ 12 মাৰ্চ তাৰিখে সাবৰমতী আশ্ৰমৰ পৰা আৰু তেওঁলোকে সাগৰৰ পৰা সেই দাণ্ডি নামৰ ঠাই তাত গৈ পাইছিল 1930 চনৰ 6 এপ্ৰিল তাৰিখে দাণ্ডি মানে এখন ঠাই হয় সাগৰৰ পৰা ঠাই হয় Gandhi started this march with 78 of his trusted volunteers. Mahatma Gandhi তেখেতৰ 78 গৰাকী যিখিনি একদম বিশ্বাসী কৰ্মী আছে তেওঁলোকৰ সৈতে সাগৰৰ পাৰত এই যাত্ৰা আৰম্ভ কৰিছিল The march spanned 385 kilometers. মহাত্মা গান্ধীৰ এই যাত্ৰা সাবৰমতীৰ পৰা দাণ্ডিলৈকে 385 কিলোমিটাৰ আছিল আৰু মহাত্মা গান্ধীৰ এই যাত্ৰাত অসমৰ পৰা 11জন ব্যক্তি অংশগ্ৰহণ কৰিছিল তেখেতৰ নাম আছিল লীলাধৰ বৰুৱা এই প্ৰশ্ন বহুত সময় দিয়া দেখা যায় বা অন্য এটা প্ৰশ্ন কেতিয়াবা আমাক দিয়ে যে দাণ্ডি যাত্ৰাৰ সৈতে নিম্নলিখিত কোনবিধ সামগ্ৰী জড়িত হয় তেতিয়া হ'ব সল্ট নিমখ কোৱেশ্চন নম্বৰ 8 when was Pakistan created as a separate dominion আমি জানো যে এটা সময় 1947 চনৰ আগলৈকে ভাৰত পাকিস্তান আৰু বৰ্তমান যে বাংলাদেশ এই তিনিখন এখন ৰাষ্ট্ৰ আছিল পৰৱৰ্তী সময়ত ভাৰত পাকিস্তান এখন পৃথক ৰাষ্ট্ৰ গঠন হয় আৰু 1971 চনত বাংলাদেশ এখন পৃথক ৰাষ্ট্ৰ গঠন হয় এৰা ক'ব লাগে যে পাকিস্তান কেতিয়া ভাৰতৰ যেটো ভাৰতৰ লগত আছিল তাৰ পৰা গৈ পৃথক এটা ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰে বা স্বতন্ত্ৰ ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1947 চনৰ 14 আগষ্ট তাৰিখে আমি নিশ্চয়কৈ জ্ঞাত যে ভাৰতে স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্ট তাৰ একদিন আগতে মানে 14 আগষ্টৰ দিনাখন পাকিস্তানক এক পৃথক ৰাষ্ট্ৰৰ মৰ্যাদা দিয়া হয় Who is the founder of the Mauryan dynasty মৌৰ্য বংশৰ প্ৰতিষ্ঠাপকৰ নাম কি ইয়াত বিকল্প চন্দ্ৰগুপ্ত মৌৰ্য অশোক বিক্ৰমাদিত্য আৰু চাণক্য শুদ্ধ উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য During whose reign Chinese traveler Fahian visited India কোনজন শাসকৰ শাসনকালত চীনা পৰিব্ৰাজক ফাহিয়েন ভাৰতলৈ আহিছিল চন্দ্ৰগুপ্ত প্ৰথম চন্দ্ৰগুপ্ত দ্বিতীয় সমুদ্ৰগুপ্ত আৰু কুমাৰগুপ্ত প্ৰথম শুদ্ধ উত্তৰ হ'ব চন্দ্ৰগুপ্ত দ্বিতীয় চীনা পৰিব্ৰাজক কোন আহিছিল ফাহিয়েন প্ৰশ্ন দিব ফাহিয়েন কোন দেশৰ আছিল চীন দেশৰ আছিল কাৰ দিনত আহিছিল চন্দ্ৰগুপ্ত দ্বিতীয় When was the Declaration of Purna Swaraj made by the Indian National Congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোন অধিৱেশনত পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল ইয়াত চন ক'ব লাগে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1929 চনত লাহোৰ অধিৱেশনৰ সময়ত কোৱা হৈছিল আৰু এই লাহোৰ অধিৱেশনৰ সভাপতি আছিল পণ্ডিত জৱাহৰলাল নেহৰু এই প্ৰশ্ন বহুত দিয়া দেখা যায় পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ কেতিয়া লোৱা হৈছিল সভাপতি কোন আছিল Question number 12 When did Vasco da Gama came to India using sea road কোন চনত ভাস্কো ডা গামাই সমুদ্ৰ পথেৰে ভাৰতলৈ আহিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1498 1498 চনত ভাস্কো ডা গামা নামৰ এই পৰ্তুগীজ নাবিকজনে সমুদ্ৰ পথেৰে ভাৰত আহি উপস্থিত হৈছিল Question number 13 The nationalist leader who was also known as Punjab Kesari Lion of Punjab was কোনজন ৰাষ্ট্ৰীয়বাদী নেতা পঞ্জাব কেশৰী নামেৰে জনাজাত আছিল বিকল্প দিছিল দাদাভাই নওৰোজী সৰ্দাৰ বল্লভভাই পেটেল লালা লাজপত ৰায় মংগল পাণ্ডে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি লালা লাজপত ৰায় এইগৰাকী ব্যক্তিক পঞ্জাব কেশৰী বা লায়ন অফ পঞ্জাব নামেৰেও জনা যায় এইগৰাকী হৈছে পঞ্জাব কেশৰী লালা লাজপত ৰায়
Name the traveler who visited during the period of Harkhavardhan was হৰ্ষবৰ্ধনৰ শাসনকালত কোনজন পৰিব্ৰাজক ভাৰতলৈ আহিছিল ইয়াতে বিকল্পসমূহৰ ছাৰ টমাছ ৰ ফাহিয়েন হিউৱেনচাং আৰু মেগাস্থেন্স ইয়াৰ শুদ্ধ উত্তৰ হ'ব হিউৱেনচাং নামৰ চীনা পৰিব্ৰাজকজনে হৰ্ষবৰ্ধনৰ দিনত ভাৰত ভ্ৰমণ কৰিছিল The Chinese traveler Zhuangzhang, also known as Yuan-Sang, visited India during the reign of King Harshavardhan. He arrived in India in 630 AD and stayed for approximately 15 years. তেখেতে ভাৰতত প্ৰায় 15 বছৰ কাল ভাৰতত আছিল পৰৱৰ্তী প্ৰশ্ন When was Gandhi Arvind Pact signed? গান্ধী আৰবিন্দ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল 1931 চনৰ 5 মাৰ্চ তাৰিখে অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় আৰু এই চুক্তি মহাত্মা গান্ধী আৰু লৰ্ড আৰৱিনৰ মাজত সম্পন্ন হৈছিল Name the first Indian who passed the Indian Civil Service examination. Indian Civil Service পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ভাৰতীয়জনৰ নাম কি ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ উত্তৰ হ'ব সত্যেন্দ্ৰনাথ ঠাকুৰ অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ আৰু যদি কোৱা হয় ইণ্ডিয়ান চিভিল সাৰ্ভিস পৰীক্ষা উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি তেন্তে হ'ব আনন্দৰাম বৰুৱা What is the capital of British India before Delhi? British শাসনাধীন ভাৰতৰ ৰাজধানী দিল্লীৰ পূৰ্বে কোন ঠাইত আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে কলকাতা পূৰ্বৰ যদি কলকাতা বুলি কোৱা হৈছিল ব্ৰিটিছ শাসনাধীন ভাৰতৰ ৰাজধানী দিল্লীৰ পূৰ্বে কলকাতাত আছিল আমি নিশ্চয় সকলোৱে জানো যে ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ 1911 চনতহে স্থানান্তৰ কৰা হৈছিল The Pune Pact 1932 was an agreement between কোন দুজন ব্যক্তিৰ মাজত পুনা চুক্তি সম্পন্ন হৈছিল ইয়াৰ বিকল্প হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধী এই দুজনৰ মাজত পুনা চুক্তি 1932 চনত সম্পন্ন হৈছিল Question number 19 Which Gupta king is also known as Napoleon of India গুপ্ত বংশৰ কোনগৰাকী শাসকক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় বিকল্প দিছে শ্ৰীগুপ্ত চন্দ্ৰগুপ্ত প্ৰথম চন্দ্ৰগুপ্ত দ্বিতীয় আৰু সমুদ্ৰগুপ্ত ইয়াৰ শুদ্ধ বিকল্প সমুদ্ৰগুপ্ত Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন Who among the following is known as father of local self-government in India? নিম্নলিখিত কোনগৰাকী ব্যক্তিক ভাৰতীয় স্থানীয় স্বায়ত্ত শাসনৰ পিতৃ বুলি জনা যায় লৰ্ড ৰিপন লৰ্ড ডেলহাউসি লৰ্ড মিন্টু আৰু লৰ্ড মাউণ্টবেটেন ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ লৰ্ড ৰিপন এইগৰাকী ব্যক্তিক ভাৰতৰ স্থানীয় স্বায়ত্ত শাসনৰ পিতৃ বুলি জনা যায় মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ বিষয়বস্তু ইমানে আপোনালোকে কেনে পালে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কমেণ্ট কৰি জনাবচোন আৰু পৰৱৰ্তী ভিডিঅ'টো কি হোৱাটো বিচাৰিছে আপোনালোকে জনালে ভাল পাম আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ